পুৱাৰ ভাগৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আহিছোঁ আৰু হাতীগাঁৱৰ পানী বুলি ক'লে ক'বই নালাগে, সকলোৱে জানে হাতীগাঁৱৰ এজাক বৰষুণতে আচলতে হাতীগাঁৱৰ যি মূল ৰাজপথ সেই ৰাজপথ ডুবি থাকে আৰু সেই একেই পৰিৱেশ প্ৰথম জাক বৰষুণত দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত যি বৰষুণ আহিছিলে পুৱাৰ ভাগৰ পৰা নিশাৰ পৰা অহা যি বৰষুণ, এই বৰষুণত দেখিবলৈ পোৱা গৈছে হাতীগাঁৱৰ প্ৰায়সমূহ উপপথে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে আৰু বানপানীৰ কবলত পৰাৰ ফলত সাধাৰণ যি যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে, জনজীৱন স্তব্ধ হৈ পৰিছে। স্কুললৈ অহা যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাব পৰা নাই, তেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। একাংশ স্কুলীয়া ছাত্ৰ ছাত্ৰীক লৈ তেওঁলোকে এইখিনি মুহূৰ্তত ৰৈ আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। স্কুললৈ আহিছিলে? হয়, স্কুললৈ থ'বলৈ আহিছিলোঁ। আহি এতিয়া দেখিছোঁ যে চব মানে ৰৈ আছোঁ, এনেকৈ আমি চবে ভিতৰলৈ সোমাব পৰা নাই। তো যাৰ হাতত আমি বেবীক গতাই থৈ আহোঁ, আমি ঘৰলৈ গুচি যাওঁ, তেখেতসকলে ইয়াতে ৰৈ আছে। তো আমি বেবীটো থৈ অহাৰ কথাই নাহে আৰু যাবলৈ উপায় নাই। খুব সৰু বাচ্ছা লৈ আহিছে, হয়, ভয় লাগে, কিয় ভয় নালাগিব? তো এনেকৈতো তাই নিজে ভয় খাব, এনেকৈতো স্কুটি লৈ যোৱাৰ কথাই নাহে, সেইটোৱে আৰু। নিশ্চয়। মই আন এগৰাকী বাইদেউ আছে। বাইদেউ, পানী দেখি ৰৈ গৈছে আপোনালোকে? হয়, আমাৰ স্কুলৰ বহুত ক্ষতি হৈ আছে এইটো পানী হোৱাৰ কাৰণে। আৰু এইবাৰে নহয়, বছৰি বছৰি পানী হৈ থাকে ৰাস্তাটোত, কিন্তু একো ইয়াৰ চলিউশ্যন আজিলৈকে কোনেও ওলোৱাই নাই। আগত এটা মথাউৰি নিচিনা বনাই দিলে, সেইটোৰ পৰা পানী আৰু বাঢ়িহে গ'ল। আমি ভাবিছিলোঁ কমিব বুলি। এতিয়া আমাৰ স্কুলৰ সেইকাৰণে বহুত লোকচান হৈছে। এতিয়া ল'ৰা ছোৱালীবোৰো আহিছে, আমিও আহিছোঁ, আমাৰ ক্লাছবোৰ ক্ষতি হৈ যায়। এইটো বছৰি বছৰি চলিয়ে আছে, বোলে এইবাৰহে প্ৰথম হৈছে, এনেকুৱা একো নহয়। বাইদেউ, স্কুললৈ যাব পৰা নাই? নাই, যাব পৰা নাই। কিয়? যোৱা বছৰো একেই গতি, এইবছৰো একেই গতি। পানী সেই আঁঠুলৈকে পানী হৈছে এইটো ৰাস্তাত। কিনো ঠিক কৰিছে নাজানো আৰু। প্ৰতি বছৰে খালি ড্ৰেইন বনাইছোঁ, কিবা কৰিছোঁ, কিন্তু প্ৰতি বছৰে একেই সমস্যা। নিশ্চয়। বিভাগীয় ফালৰ পৰা কোৱা হয়, অৰ্থাৎ চৰকাৰী পক্ষৰ ফালৰ পৰা কোৱা হয় তেওঁলোকে বিভিন্ন কাম কৰিছে বা ড্ৰেইনসমূহ বনাইছে, অন্যান্য কামসমূহ তেওঁলোকে কৰিছে। কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰী এইখন হৈছে জীয়া ছবি। এজাক বৰষুণ আৰু এজাক বৰষুণৰ পাছতে এইধৰণে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰী, বিশেষকৈ যিসমূহ জলমগ্ন অঞ্চল সেই অঞ্চলসমূহত প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় যে হাতীগাঁৱৰ বিশেষকৈ এই অঞ্চলটোত দেখিবলৈ পোৱা যায় এইধৰণে কৃত্ৰিম বানৰ কবলত পৰে। মূল ৰাজপথটো আমি দেখুৱাম, অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাব। মূল ৰাজপথতো দেখিবলৈ পোৱা গৈছে কিছু যদি এইবাৰ কিছু অখ কৰা হৈছে, কিন্তু অখ কৰাৰ পাছতো দেখিবলৈ পোৱা গৈছে এইধৰণে কৃত্ৰিম বানৰ কবলত পৰিছে। আন একাংশ আছে। বাইদেউ, আপোনালোকে যাব পৰা নাই স্কুললৈ? এইধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন লোক, বিশেষকৈ স্কুললৈ ছাত্ৰ ছাত্ৰীক নিজৰ অভিভাৱকে যি লৈ আহিছে ছাত্ৰ ছাত্ৰীক, সেই ছাত্ৰ ছাত্ৰীসকলে এইখিনি মুহূৰ্তত আবদ্ধ হৈ থাকিবলগীয়া হৈছে বিভিন্ন প্ৰান্তত। অৰ্থাৎ কোলাত লৈ তেওঁলোকে যাবলৈ চেষ্টা কৰিছে যদিও পানী দেখি স্তব্ধ হৈ গৈছে, ৰৈ গৈছে পানী দেখি, যাৰ ফলত দেখিবলৈ পোৱা গৈছে কিছু যান জঁটো হৈছে। আমি পুনৰবাৰ দেখুৱাম যে প্ৰায় 4-5 গৰাকী অভিভাৱক এইখিনি মুহূৰ্তত তেওঁলোকে পানী দেখি এইধৰণে ৰৈ যাবলগীয়া হৈছে মূল ৰাজপথত। গতিকে এই ধৰণৰ পৰিৱেশ আজি কেৱল হাতীগাঁও বুলিয়েই নহয়, চানমাৰীত কিছু সময় পূৰ্বে আমি চানমাৰী দৃশ্যাংশ দেখুৱাইছিলোঁ। তাৰ সমান্তৰালভাৱে ৰাজগড়ৰ কথা ক'বই নালাগে, অনিল নগৰ, নবীন নগৰত দৈনিক আচলতে পানীয়ে হৈ থাকে, বৰষুণ এজাক দিলেই। আৰু সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত। এয়া হৈছে হাতীগাঁৱৰ এটা উপপথৰ দৃশ্য। এই উপপথৰ ভিতৰত দুখনকৈ স্কুল আছে আৰু সেই দুখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি মুহূৰ্তত ভিতৰলৈ যাবলৈ পৰা নাই। তেওঁলোকে পানী দেখি ইয়াত ৰৈ যাবলগীয়া হৈছে। গতিকে খুব দুৰ্দশাগ্ৰস্ত জীৱন এক কটাবলগীয়া হৈছে মহানগৰবাসী। কোৱা হয় যে আভিজাত্য গুৱাহাটী মহানগৰীৰ আভিজাত্য এইধৰণে আচলতে এজাক বৰষুণতে কৃত্ৰিম বানত উঠি যায় বুলি ক'ব লাগিব। প্ৰত্যেক বছৰে এই একেই পৰিৱেশ দেখিবলৈ পোৱা যায়। চৰকাৰী পক্ষই নিৰ্বাচনৰ সময়ত আচলতে এইসমূহ ইছ্যু বুলি ধৰি লয়, এইসমূহ ইছ্যু লৈয়ে ৰাইজৰ কাষ চাপে, ভোট ভিক্ষা কৰে। কিন্তু প্ৰকৃতাৰ্থত আচলতে জীয়া ছবি এয়া, তেওঁলোকে যে উন্নয়ন নকৰে তাৰ জীয়া ছবিখন হৈছে এয়া। এই পানী গছকি এইধৰণে যাবলগীয়া হৈছে, পানী ফালি প্ৰতিগৰাকী পথাচাৰী যাবলগীয়া হৈছে, প্ৰতিখন বাহনে পানী ফালি আজিৰ দিনটোত ওলাই আহিবলগীয়া হৈছে। আৰু এয়া এই ধৰণে দেখিবলৈ পোৱা গৈছে সাধাৰণ যি জনজীৱন আজি কিছু পৰিমাণে হ'লেও স্তব্ধ হৈ পৰিছে প্ৰথম জাক বৰষুণতে। আৰু আছে বাৰিষাৰ মূল যি বাৰিষা, সেই মূল বাৰিষাত আচলতে কি ধৰণৰ পৰিৱেশ হ'ব সেয়া সহজে অনুমান কৰিব পাৰি আজিৰ দৃশ্য দেখাৰ পাছত। গতিকে দেখিবলৈ পোৱা গৈছে পানী ফালি প্ৰতিখন বাহন ওলাই আহিছে, কিছু যান জঁট হৈছে, তাৰ সমান্তৰালভাৱে সাধাৰণ যি জনজীৱন সেই সাধাৰণ জনজীৱনো স্তব্ধ হৈ পৰিছে। কাৰণ কেওফালে পানী, গুৱাহাটী মহানগৰীৰ যিসমূহ কৃত্ৰিম বানপ্ৰৱণ এলেকা, সেই এলেকা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি হাতীগাঁৱৰ পৰিৱেশ দেখুৱালে আৰু এয়া এনেধৰণে হাতীগাঁৱত আচলতে জমৰ চেতনা ভোগ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ বুলি ওলাই আহি তেওঁলোক ৰৈ যাব লগা হৈছে। অভিভাৱকসকল আচলতে যথেষ্ট শংকিত হৈ পৰিছে, কাৰণ অতি বিপদসংকুলভাৱে পানীৰ মাজেৰে যাত্ৰা কৰিব লগা হৈছে, যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে। আৰু হাতীগাঁৱৰ এয়া নতুন পৰিৱেশ নহয়, এজাক বৰষুণতে এনেধৰণে হাতীগাঁৱত যথেষ্ট পৰিমাণে পানী হয় আৰু যাৰ ফলত প্ৰতিবাৰে আচলতে জীয়াতু ভুগিবলগীয়া হয় মহানগৰবাসীয়ে।